নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সমাৰ্থৰ নিউ টাইমলাইনখন চালাই থাকে মই অলপ আগত এটা ভিডিও দিছিলো সেই ভিডিওটো ধুনীয়াকৈ বুজাই দিয়া হৈছে কিন্তু তাত কিছুমান মানে কওঁতে ভুল হৈছে কিন্তু নোটিছখনত ঠিকই আছে আৰু হিন্দীত এটা কাহাৱত আছে জলদি জলদি কা কাম শैतान का काम होता है মানে তাত কি মিস্টেক হৈছে যেটো সন দিছে 2025 26 হেতু 2025 24 কৈছো তেনেকা ধৰণৰ সৰু মিস্টেক বিলাক আছে বাকি সব ঠিকই আছে আৰু মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্টটো কিটা মাৰিব প্ৰথমতে শুদ্ধকে কলো 12 জুন বুলি কলো পিছত আকৌ 7 জুন বুলি কইলো মানে 12 জুনতে মাৰিব হেখন তোমালকে নোটিছখন তাতে স্ক্ৰিনত দেখাই থোৱা আছিল তোমালকে ধুনীয়াকৈ বুজি লবা বাকি যিখিনি ইনফৰমেশন কৈছো কিনি শুদ্ধ বাকি এপ্লিকেশন অফ এপ্লিকেন্ট হেতু অলপ ভুল হৈছিল মানে এডিটিং নকৰাকে ডাইৰেক্ট ৰ ফুটেজখিনি আপলোড দি দিলো যে হেবে মানে এনেকা হয় মানে হেবে যিকোনো কামটা কৰা আগত লৰালৰি কৰিব নালাগে এটো এক্সাম্পলটো অকল মোৰ ক্ষেত্ৰত নহয় তোমালোকৰ ক্ষেত্ৰতো কিবা এটা অনলাইন কৰা আগত তোমালোকে নেভাবি নিশ্চিন্তে বা নুবুজি ডাইৰেক্ট যদি ভুল কৈ দিয়া তেতিয়া তোমালোকৰ মানে পিছত প্ৰবলেম বিলাক হৈ যায় এতিয়া তেনেকুৱা প্ৰবলেম বিলাক হৈছে বহুতে কমেন্ট কৰি আছে যেন তেওঁলোকৰ এতিয়া মানে এডমিশন অফাৰটো তেওঁলোকে একচেপ্ট কৰি পেলাই উইথড্ৰ কৰিলে এতিয়া আকৌ কৰিব পৰা নাই তাৰপিছত কৈছে কলেজলৈ গৈছে কলেজলৈ যোৱাৰ পিছত কলেজে নহব বুলি ক'লে নেকি চাগে তেনেকৈ কিবা কৈছে এতিয়া কমেন্ট কৈছে পিছত মই এতিয়া এডমিশন হ'বনে নহয় সেকেন্ড মেৰিট লিষ্টত নাম আহিবনে নাই তেনেকুৱা বহুত অকল এজন ষ্টুডেন্টে কৰা নাই মানে এডমিশনটো একচেপ্ট কৰি পেলাই কেনসেল কৰি দিছে সেই কলেজখনৰ লগত এতিয়া বস্তুটো কেনসেল হৈ গৈছে তথাপিও একচেপ্টটো কলেজে কৰিব মই তথাপিও কলো যেন তুমি কলেজলৈ যাবা কলেজলৈ গৈ পেলাই ধুনীয়াকৈ কলেজৰ লগত ডিসকাসটো কৰিবা বাকি কলেজে জানিব কি কৰে কিন্তু হেখন কলেজত যদি এডমিশনটো নহয় তেতিয়া আকৌ সেকেন্ড মেৰিট লিষ্টত যদি তোমাৰ বেলেগ কলেজত নাম আহে তেন্তে হেখনত ল'ব পাৰিবা হেতু তেনেকৈ ধুনীয়াকৈ বুজাই দিলো ঠিক আছে যাৰ যি প্ৰবলেম আছে মানে মেজৰ প্ৰবলেম হেখিনি যদি তোমালোকক যদি কমেন্টৰ থুৰে যদি বুজাব নোৱাৰো তেন্তে তোমালোকে কলেজলৈ যাবা কলেজত গৈ পেলাই তোমালোকে ধুনীয়াকৈ খুদি লবা ছাৰ বাইদেউহঁতক খুদি লবা কি কৰিব লাগিব সবৰে এনসাৰখিনি মানে আমাৰ ওচৰত নাথাকে যেটো বস্তুখিনি চোৱাচিতা কলেজে কৰে যে আৰু আজি কমেন্ট বিলাকৰ ওপৰতো কথা পাতিম কালি এটা ভিডিও দিছিলো আজিও দিছো যিমানখিনি কমেন্ট আছে কমেন্টখিনি অলপ চাম যিখিনি পাৰো মানে কব যিখিনি নোৱাৰো হেখিনিটো তোমালোকক কৈ দিম যিকিটা মানে পাৰো হেকিটা তোমালোকক বুজাই দিম যিকিটা নোৱাৰো হেখিনি যেটো নোৱাৰো হেতু তোমালোকে কলেজৰ ওচৰতে সলিউশন পাবা বাকি ইউটিউবত কোনো সলিউশন নোপোৱা ঠিক আছে আৰু আজি ভিডিওটো মেইনলি এটো ওপৰতে বনোৱা আছিল হিটু ভিডিওত তোমালোকক মই কিছুমান মানে কওঁতে শব্দ মানে মুখপা ভুল হৈ যায় মানে আৰু মোৰ মানে এনেকুৱা হয় স্ক্ৰিন ৰেকৰ্ডিং কৰিলে এডিটিং কৰিব নোৱাৰি এই iOS বিলাকত তেনেকুৱাই হয় মানে বৰ প্ৰবলেমটা হৈ যায় এডিটিং কৰিব নোৱাৰি আৰু কমেন্ট কৰি আছিল যে চোৱা নিউ যেটো 19 তাৰিখে ৰেজিষ্ট্ৰেচনটো হ'ব হে ৰেজিষ্ট্ৰেচনটো তাত লিখা আছে নিউ এপ্লিকেন্ট অকল নিউ এপ্লিকেন্ট মানে নিউ ষ্টুডেন্টৰ বাবে হ'ব জুনে কৰিব পৰা নাছিলে হেতু টাইমত বা থাকি গৈছিলে গম পোৱা নাছিলে তেওঁলোকৰ বাবেহে দিছে চান্সটো তাৰ পাছত এতিয়া জুনে এতিয়া কৰিছে কলেজত এডমিশন পোৱা নাই তেহঁতৰ বাবেটো গম নাপাম কিন্তু জুনে যাৰ কৰিব থাকি গৈছিলে তেওঁলোকে নতুনকে কৰিব পাৰিব বুলি মই গম পাইছো যদি কলেজত তোমালোকে এবাৰ সুধি চাবা যদি তেনেকেও কৰিব পৰা যায় তেনে তোমালোকে আকৌ নিউ ৰেজিষ্ট্ৰেচন কৰি দিবা যদি কৰিব পৰা যায় তথাপিও কলেজত এবাৰ সুধি লবা তেওঁলোকে ক'ব নহয় কি হ'ব আৰু মেৰিট লিষ্ট মাৰিবনে নামাৰে সেকেন্ড মেৰিট লিষ্ট বা ফাৰ্স্ট মেৰিট লিষ্ট যোনদিনাখন 19 তাৰিখে নিউ ৰেজিষ্ট্ৰেচন হ'ব মানে এদিনে হ'ব মেৰিট লিষ্টটো মোৰ মতে চাগে নামাৰিব ডাইৰেক্ট তাৰ পিছদিনাখনৰ পৰা স্পট এডমিশন আছে মানে 19 তাৰিখে নিউ ৰেজিষ্ট্ৰেচন হ'ব যাৰ থাকি গৈছিলে তেওঁলোকে নতুনকে মানে এডমিশনটো কৰিব কলেজ এপ্লাই কৰিব তাৰ পাছতে যিখন কলেজত কৰিছে আৰু হেখন কলেজলৈ গৈ পেলাই ডাইৰেক্ট স্পট এডমিশন লৈ যাব পাৰিব তেনেকৈ হ'ব চাগে বাকি মেৰিট লিষ্ট বিলাকটো নামাৰে একো নোটিছখনটো পাবলিছটো কৰা নাই নহয় নামাৰিব চাগে তেনেকৈ হ'ব কিন্তু তথাপিও যাৰ কনফিউজ বিলাক আছে তোমালোকে ধুনীয়াকৈ যদি কলেজ যোৱা কলেজত গৈ পেলাই তাতে অফিস বিলাকত হুদি লবা তেওঁলোকে ধুনীয়াকৈ বুজাই দিব আৰু যিমানখিনি আমি জানো মানে মই জানো মানে হিমানটো মতে কৈছো তাত যেটো সেকেন্ড মানে 19 তাৰিখে যেটো নিউ ৰেজিষ্ট্ৰেচন হ'ব তাত মেৰিট লিষ্টৰ কথা কোৱা নাই বা পিছদিনাখনে মানে স্পট এডমিশন আছে মানে 19 তাৰিখে এডমিশনটো লোৱাৰ পাছত সেকেন্ড দিনাখনে তোমালোকে এডমিশনটো ল'ব পাৰিবা যোনখন কলেজত এপ্লাই কৰিছা হেখন কলেজলৈ যাব লাগিব চাগে তোমালোকে যাব লাগিব গৈ পেলাই তোমালোকে এডমিশনটো কৰিব পাৰিবা প্ৰসেসটো কেনেকুৱা হয় অনলাইনটো কৰাৰ পাছত তোমালোকে কলেজত গৈ পেলাই সুধি লবা ঠিক আছে
তাৰপিছত এতিয়া কমেণ্টবিলাকৰ ওপৰত ভিডিঅ'টো বনাই দিছোঁ কমেণ্টখিনি চাইছোঁ কেইটামান কমেণ্টে ল'ম নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তোমালোকে চাবলৈ বৰিং পাব পাৰা তথাপিও যিখিনি কমেণ্ট ল'ম বা ডাইৰেক্ট ৰেণ্ডমলি ল'ম হা সেইখিনি কমেণ্ট তোমালোকৰো হেল্প হ'ব পাৰে বুলি ভাবিছোঁ সেইটো কাৰণে ভিডিঅ'টো চাই দিবা শেষলৈকে আজি কমেণ্টৰ ওপৰত ভিডিঅ' নবনাওঁ আৰু বহুত দীঘলীয়া হৈ যাব মানে 20-25 মিনিটৰ ভিডিঅ' হৈ যাব চবৰে ৰিপ্লাই দিব লাগিব যে তোমালোকে কমেণ্ট এটা কৰি দিয়া যদি কমেণ্টৰ ওপৰত কমেণ্ট লাগে কমেণ্ট এটা কৰি দিয়া আৰু কমেণ্ট মই এনেকুৱা এটা কমেণ্ট পাই আছোঁ তাত কৈছে ইউনিক আইডিৰ ওপৰত ভিডিঅ' লাগে ইউনিক আইডিৰ ওপৰত ভিডিঅ' আনিম কিন্তু ইউনিক আইডি তোমালোকৰ প্ৰয়োজন নাই মানে ইউনিক আইডি সাৰ্ভাৰটো টোটেলি বন্ধ কৰি থোৱা আছে ইউনিক আইডি তোমালোকে জেনেৰেট কৰিব নোৱাৰা সেইবাবে ক'লে যে ইউনিক আইডি নাই বিচৰা আৰু কিছুমান ক'লে যে গেপ চাৰ্টিফিকেট বিচাৰিছে যদি গেপ আছে তেওঁলোকক গেপ চাৰ্টিফিকেট বিচাৰিছে গেপ চাৰ্টিফিকেটখন তোমালোকে উকিলৰ ওচৰত বা কোৰ্ট এফিডেভিটটো বনাই নিব লাগিব কোৰ্টত গৈ পেলাই গেপ চাৰ্টিফিকেটখন বনাই নিব লাগিব এই কথাটো মোৰ নিজৰ ফালৰ পৰা নাই কৰা এখন কলেজে দি থোৱা আছিলে এডমিশ্যন নটিছটোত তাতে এপ্লাই কৰিছোঁ ঠিক আছে তাত লিখা আছে এফিডেভিট ফৰ গেপ চাৰ্টিফিকেট ইফ ৰিকুইন তেনেকৈ বুলি তেওঁলোকে দিয়া আছিলে ঠিক আছে তোমালোকে ইউনিক আইডিৰ ওপৰত মই কৰিলোঁ ইউনিক আইডিৰ প্ৰয়োজন নাই তোমালোকে ইমান চিন্তা কৰিব নালাগে তোমালোকে কিন্তু আপাৰ আইডিটো বনাই ল'বা মই ভিডিঅ' দিয়া আছে আপাৰ আইডি কেনেকৈ বনাই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া থাকিব নতুবা তোমালোকে ডাইৰেক্ট মোৰ চেনেলটোতো পাই যাবা আপাৰ আইডিটো বনাই ল'বা ইউনিক আইডি দিব নালাগে ইউনিক আইডি কি ইউনিক আইডি মানে কি বস্তু সেইটো ওপৰত মই ভিডিঅ'টো বনামেই বাৰু কাইলৈ মানে পৰহিলৈ মানে বনাম চাগে ইউনিক আইডিত 1500 টকাকৈ আমাক দিছিলে কিন্তু দেই 1500 টকা নে 1000 টকা এটা পাইছিলোঁ তেনে কিবা এটা আছিলে মই 1500 মানে পাইছিলোঁ নেকি সেইটোত মানে কিতাপ কিনিবলৈ পইচা দিয়ে মানে ইউনিক আইডি তাত বেংক একাউণ্ট চেকাউণ্ট দিব লাগে সেইটো মানে ট্ৰু হয় সঁচা আছিলে কিন্তু এতিয়া মানে বন্ধ কৰি দিলে ছাইটটো ঠিক আছে আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক এটা কৰি দিবা চেনেলটোত ছাবস্ক্ৰাইব কৰি থবা যিখিনি কৰি থৈছা সেইখিনি নাই কৰা যিখিনি নাই কৰা সেইখিনিকে কৈছোঁ আৰু নেক্সট ভিডিঅ' তোমালোকৰ কমেণ্টৰ ওপৰত এই ভিডিঅ'ত যিমান কমেণ্ট দিবা সেইখিনিও ল'ম মানে 3টা ভিডিঅ' মই ৰিচেণ্টলি যিকেইটা ভিডিঅ' দিছোঁ সেই 3টা ভিডিঅ'ৰ কমেণ্টখিনি গোটেইখিনি আলোচনা কৰিম যি পাৰোঁ ভিডিঅ'টো দীঘলীয়া হ'লেও হ'ব যদি তোমালোকে চাব বিচাৰিছা তেনেহ'লে বনাই দিম ঠিক আছে বাই বাই